নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং। যোগত আহিবলৈ হ'লে প্ৰথম মাইণ্ডছেট ক্লিয়াৰ কৰক। মাইণ্ডছেট অবিহনে কিন্তু বেমাৰ ভাল নহ'ব। এতিয়া 80% ৰুল হৈছে মাইণ্ডছেট। গতিকে সকলো সময়তে বি পজিটিভ থাকক ছবি। বি পজিটিভ যদি হয় তেতিয়াহ'লে কিন্তু এদিন বেমাৰটো মুক্ত হ'বই যে হ'ব খাটাং। যিবিলাকে ইগন'ৰ কৰি চলি আছে যে মই এক্সাৰচাইজ কৰিলে সময় নাই বা যোগ কৰিবলৈ সময় নাই, একচুৱেলি কিন্তু সেইটো আমাৰ অজুহাত। গতিকে এই বেমাৰৰ পৰা মুক্ত হ'বলৈ হ'লে যোগ কৰিব লাগিব আৰু এক্সাৰচাইজ কৰিব লাগিব। তেতিয়া কিন্তু বেমাৰৰ লগত যুদ্ধ কৰা কিন্তু আমাৰ শক্তি বাঢ়ি যাব। কিন্তু অন্য হাতেদি যিমান নহ'লে কি হ'ব, আপোনাৰ মেডিচিনৰ MG আজি অলপৰ পৰা অলপকৈ MG বাঢ়ি গৈ থাকিব। শেষত গৈ সি পাকিস্তান হ'বলৈ বেছি দিন নালাগিব। যেনেকৈ পাকিস্তানে অলপকৈ মাটি ইণ্ডিয়া লৈ আছিল, ঠিক তেনেকৈ পাকিস্তানে ঠিক তেনেকৈ আমাৰ বেমাৰীও কি কৰিব, আমাৰ গোটেই শৰীৰটোক চাৰিওফালৰ পৰা আগুৰি ধৰিব। এটা সময়ত তাৰ পৰিত্ৰাণ পোৱাৰ উপায় একেবাৰে নহ'ব। গতিকে যিসকলে এই এক্সাৰচাইজ হওক বা আমাৰ যোগলৈ অহা নাই, ইগন'ৰ কৰি চলি আছে বা সময় মিলাব পৰা নাই বুলি কৈছে, তেওঁলোকে এঘণ্টা সময় উলিয়াওক আৰু যোগলৈ আহক। আৰু অনাগত দিনবিলাকত যাতে আমি সুস্থ হৈ থাকিব পাৰোঁ, সকলোৱে যাতে আমি একেলগে থাকিব পাৰোঁ। আৰু আমি সুস্থ থাকিলে আমি সকলোৱে লগ পাই থাকিম, নহয় জানো? গতিকে সুস্থ হৈ থাকি যাতে আমি সুস্থভাৱে যে জীৱন যাপন কৰি থাকিব পাৰোঁ, তাৰ কাৰণে আমি কিন্তু এই যোগলৈ অহাৰ যিটো যাত্ৰা, যদি কোনোবাই কৰা নাই আজি আৰম্ভ কৰক আৰু এঘণ্টা হ'লেও সময় দিয়ক নিজক সুস্থ কৰি ৰাখিবৰ কাৰণে। ধন্যবাদ। আজিলৈ আহোঁ দেই।